ৰঙিয়া মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। মহাবিদ্যালয়খনৰ এজন ছাত্ৰক অধ্যক্ষই অপদস্থ কৰাক লৈ এই পৰিস্থিতিৰ উদ্ভৱ হয়। মহাবিদ্যালয়খনৰ সন্মুখত আছু আৰু শিক্ষাৰ্থীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ডিজিটেল পুথিভঁৰাল সন্দৰ্ভত অধ্যক্ষক স্মাৰকপত্ৰ দিবলৈ গৈছিল শিক্ষাৰ্থীৰ এটা দল। দলটোৰ এজন ছাত্ৰক অধ্যক্ষ ব্ৰজেন্দ্ৰ শইকীয়াই অপদস্থ কৰাৰ অভিযোগ শিক্ষাৰ্থীসকলৰ। আছু গোটে যোৱাকালি ৰঙিয়া মহাবিদ্যালয়ৰ ডিজিটেল লাইব্ৰেৰীক লৈ কিবা এখন মেমৰেণ্ডম পত্ৰ দিবলৈ গৈছিলে। মেমৰেণ্ডম পত্ৰখন অধ্যক্ষ মহোদয়ৰ হাতত দিবলৈ যাওঁতে ৰঙিয়া মহাবিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদকগৰাকীক যোৱাকালি শাৰীৰিকভাৱে যি অপদস্থ কৰা বুলি আমি গম পালোঁ, আমি অতিকৈ মৰ্মাহত হৈছোঁ। কাৰণ ছাত্ৰ সমাজে তেওঁলোকৰ মহাবিদ্যালয়ৰ যিকোনো সমস্যা আছে, এই সমস্যাসমূহ সমাধান কৰাৰ কথাখিনি কাৰ ওচৰত ব্যাখ্যা কৰিব? কৰ্তৃপক্ষৰ ওচৰত ব্যাখ্যা কৰিব লাগিব। কাৰণ কৰ্তৃপক্ষই এইসমূহ সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। কালি যি আমাৰ অধ্যক্ষ মহোদয়ে আমাৰ ছাত্ৰ সমাজক অপমানিত কৰিলে, সেইবাবে আমাৰ ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ে আমাৰ ছাত্ৰ সমাজৰ আগত আহি তেওঁৰ যি ভুল সেই স্বীকাৰ কৰক আৰু যি আমাৰ ৰঙিয়া মহাবিদ্যালয়ৰ সমূহ সমস্যা তাৰ সমাধান অতি শীঘ্ৰেই কৰক। এয়ে আমাৰ দাবী, আমাৰ ন্যায় লাগিবই।